নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব এয়া মই 100% গ্ৰান্টি দিছোঁ। অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিফলসমূহ ইয়াত এটা এটাকৈ প্ৰদান কৰা হ'ব, য'ত শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদি সমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হ'ব। লগতে এই বছৰটোত আয় ব্যয় স্থিতি আৰু বৰ্ষচক্ৰ গণনা সকলো ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিৰ যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। লগতে ভিডিঅ'টোৰ শেষত প্ৰতিকাৰসমূহো দিয়া হৈছে, গতিকে সেই প্ৰতিকাৰ কৰিলে আপোনাৰ অশুভ ফলসমূহ নাশ হৈ শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব তথা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ মেঘ ৰাশিলৈ। ই এটা স্বৰ ৰাশি আৰু নক্ষত্ৰ নং 1, 2 আৰু 3 লৈ এই ৰাশি গঠিত হৈছে। নক্ষত্ৰ মণ্ডলৰ অশ্বিনী নক্ষত্ৰৰ 4 পাত, ভৰণী নক্ষত্ৰৰ 4 পাত আৰু কৃতিকা নক্ষত্ৰৰ 1 পাত লৈ এই মেঘ ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল অ আৰু ল। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। মেঘ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে স্বাধীন মনৰ হয়, উচ্চ অভিলাষী হয় আৰু আত্মবিশ্বাসী হয় আৰু স্ব-অভিমানী হয়। এই বৰ্ষত মেঘ ৰাশিত ৰবি আৰু বৃহস্পতি, তৃতীয়ত চন্দ্ৰ, ষষ্ঠত কেতু, একাদশত মংগল আৰু শনি, দ্বাদশত শুক্ৰ, বুধ আৰু ৰাহুৱে অৱস্থান কৰি এই নতুন বছৰটোৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ দিশ নিৰ্ণয় কৰিছে। লগতে এই বছৰটোত হ'বলগীয়া আয় ব্যয় আদিৰ স্থিতিও নিৰ্ণয় কৰিছে নৱগ্ৰহে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই বৰ্ষটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক উল্লেখযোগ্য বছৰ হ'ব। এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুতো শুভ সংবাদে অপেক্ষা কৰি আছে, যি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। প্ৰথমে আহোঁ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি শুভ ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। বছৰৰ মধ্যভাগত শিক্ষাৰ যোগেদি এই ৰাশিৰ জাতক জাতিকাসকলে সমাজলৈ সুনাম কঢ়িয়াই আনিব। মনে বিচৰা শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ পাব। কোনোৱে বিদেশ ভ্ৰমণৰ সুযোগো পাব শিক্ষাৰ যোগেদি। এতিয়া আহোঁ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই নতুন বৰ্ষটোত উন্নতিৰ উচ্চ শিখৰত উপনীত হ'ব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে যদি চেষ্টা কৰে। এই বছৰটোত আপুনি যি সিদ্ধান্ত ল'ব কেৰিয়াৰৰ ক্ষেত্ৰত সেই সিদ্ধান্তই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নিজ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব আৰু কিছুৱে প্ৰমোচন আদিও লাভ কৰিব এই বছৰটোত। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ সূচিত হৈছে। ভাগ্যই সহায় কৰিব সকলো ক্ষেত্ৰতে। বেপাৰ বাণিজ্য বিস্তাৰৰ সুযোগ পাব। ব্যৱসায়িক প্ৰতিদ্বন্দ্বীৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰা উচিত, তেতিয়াহে সুফল লাভ কৰিবলৈ সক্ষম হ'ব বাণিজ্যিক ক্ষেত্ৰত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আৰু প্ৰেমে এক নতুন দিশত গতি কৰি আপোনাক সফলতা প্ৰদান কৰিব। কিছুৱে নতুন প্ৰেমৰ সন্ধান পাব। কিছুৱে প্ৰেমৰ যোগেদি বিবাহ কৰিবলৈও সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো বিপদত পৰাৰ সম্ভাৱনা থকা দেখা যায়। প্ৰেমত যদি আপুনি এই বছৰটো সততা বৰ্তাই ৰাখে তেতিয়াহ'লে সুফল পাবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই বছৰটো অৰ্থাৎ এই অসমীয়া নতুন বছৰটো অতি লাভদায়ক হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে।
আপোনাৰ কৰ্মদক্ষতাই আপোনাক সুফল প্ৰদান কৰিব। নিজ কৰ্মক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ বিভিন্ন সুযোগ লাভ কৰিব তথা বিভিন্ন উচ্চপদস্থ ব্যক্তিৰো সান্নিধ্য পাব, যাৰ সান্নিধ্যই আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। আৰ্থিক ক্ষেত্ৰত বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু যথেষ্ট পৰিমাণে অৰ্থ সঞ্চয় কৰিব পাৰিব। এই বছৰটোত আপুনি যদি কোনো পাবলৈ টকা আছে, সেই টকা অতি সোনকালে ঘূৰাই পাব। এই বছৰটোত যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে, লগতে মাটি বাৰী সংক্ৰান্তীয় সুখবৰো পাব এই বছৰটোত। এতিয়া আহোঁ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত জীৱনত কিছু সমস্যা আহিব পাৰে, অৰ্থাৎ মধ্যম ফল লাভ হ'ব। কৰ্মব্যস্তভাৱে এই বছৰটো পাৰ হ'ব। কৰ্ম সংক্ৰান্তত কিছু দূৰত থাকিবলগীয়াও হ'ব পাৰে। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ পাব। পৰিয়ালৰ সদস্য সংখ্যা বৃদ্ধিৰ যোগ দেখা যায় এই বছৰটোত। ঘৰত কোনো মাংগলিক কৰ্ম আয়োজন হ'ব পাৰে। কোনো ধৰ্মীয় স্থান দৰ্শনৰ যোগো এই বছৰত দেখা গৈছে পৰিয়ালৰ সদস্যৰ লগত। সকলো ক্ষেত্ৰতে পৰিয়ালত সুখ আৰু শান্তি অটুট থাকিব। বৈবাহিক জীৱনত মিশ্ৰিত ফল লাভ কৰিব। জীৱন সংগীৰ সহায় সহযোগ পাব বিভিন্ন ক্ষেত্ৰত। জীৱন সংগীৰ যোগেদি আপোনাৰ উন্নতি সম্ভৱ হৈ উঠিব এই বছৰটোত। সন্তান আশা কৰা সকলৰ সন্তান প্ৰাপ্তিৰ যোগ দেখা গৈছে। সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰক, তেতিয়া সুফল পাব। কিশোৰ জীৱন সংগীৰ লগত বিদেশ ভ্ৰমণৰ যোগো দেখা গৈছে। দাম্পত্যত বুজাৰ পৰা থাকিব আৰু মৰম বৃদ্ধি পাব এই বছৰটোত। অৰ্থাৎ দাম্পত্য জীৱন এই নতুন বছৰটোত অতি শুভ দেখা যায়। অৰ্থাৎ বহুতো শুভ ফল পাব আপুনি এই বছৰটোত। এতিয়া আহোঁ এই ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত শুভাশুভ ফল লাভ কৰিব। কিছু সৰু সুৰা এটা দুটা কথা বাদ দি সকলো ক্ষেত্ৰতে শুভ ফল দেখা যায়। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰিলে সুফল পাব। পেটজনিত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াটো দৰকাৰ আছে। এতিয়া আহোঁ এই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিকাৰলৈ। শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি অশুভ ফল নাশ কৰিবলৈ তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা পালন কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। 1. এই ৰাশিৰ জাতক জাতিকাসকলে যদি সূৰ্যক পুৱা জল দি প্ৰণাম কৰে তেতিয়াহ'লে সুফল লাভ কৰিব। 2. প্ৰতি বুধবাৰে যদি গণেশজীক দুৰ্বা দি পূজা কৰে তেন্তে মনৰ আশা পূৰণ হ'ব। 3. যদি প্ৰতি মঙলবাৰে এই ৰাশিৰ জাতক জাতিকাসকলে ৰঙা বস্ত্ৰ পৰিধান কৰে তেতিয়াহ'লে শুভ ফল পাব। 4. পুৰুষ হ'লে সোঁ হাতৰ মণিবন্ধনত আৰু মহিলা হ'লে বাওঁ হাতৰ মণিবন্ধনত যদি ৰঙা ৰছী অৰ্থাৎ ৰঙা সূতা যদি ধাৰণ কৰে তেতিয়াহ'লে কামত থকা বাধাসমূহ দূৰ হৈ সুফল লাভ কৰিব। 5. মঙলবাৰে ব্ৰত পালন কৰিলে অশুভ ফলসমূহ নাশ হ'ব। 6. এই ৰাশিৰ জাতক জাতিকাসকলে যদি নিজ ঘৰৰ পূব দিশত এটা শেৱালি ফুলৰ পুলি ৰোপণ কৰে তেতিয়াহ'লে সেই শেৱালি ফুলজোপাই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব এই বছৰটোত। এতিয়া আহোঁ বৰ্ষচক্ৰ গণনালৈ। এই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যাৰ নক্ষত্ৰ নং 3 তেখেতসকলে অসমীয়া নতুন বছৰটোত কিছু দান কৰিব লাগিব। অৰ্থাৎ বৰ্ষচক্ৰ গণনা অনুসৰি তেখেতসকলৰ গগনত পৰিছে, অৰ্থাৎ মান ভঞ্জনৰ যোগ আছে। গতিকে উক্ত দুখৰ পৰা হাত সাৰিবলৈ বহাগ মাহৰ ভিতৰতে কোনো দৈৱজ্ঞ ব্ৰাহ্মণক সোণ, ৰূপ, তাম আৰু কাপোৰ বা তাৰ সমমূল্য ভোজনীসহ দান কৰাটো বাঞ্ছনীয়। তেতিয়া অশুভ ফল নাশ হৈ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ শুভাশুভ দিশসমূহ হৈছে শুভ বাৰ মংগলবাৰ, শুভ দিশ পূব, শুভ ধাতু তাম, শুভ ৰং ৰঙা, শুভ তিথি তৃতীয়া আৰু দ্বাদশী। এতিয়া আহোঁ এই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নতুন বছৰটোত হ'বলগীয়া আয় ব্যয় আদি স্থিতিলৈ।
এই ৰাশিৰ জাতক জাতিকাসকলৰ আয় হ'ব 8 গুণ, ব্যয় 1 গুণ, ধৰ্ম 7, অধৰ্ম 7, সুখ 7, দুখ 7, ধৈৰ্য 3, অধৈৰ্য 5, নিদ্ৰা 4, জাগ্ৰত 7, সুশীল 6, কুৰূপ 0। সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নতুন বছৰটো যাতে সকলো নৱগ্ৰহই আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত মংগলময় কৰক, তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।